নমস্কাৰ সকলকে আপোনালোকে নিশ্চয় কোৱা শুনিছে যে শ্বেয়াৰ মাৰ্কেট অল এবাউট সাইকোলজি অপাৰেটৰে আমাৰ মাইণ্ডৰ লগত খেলা কৰে। এইটো শিকাৰ বাবে আহকচোন আজি নিফটিৰ আমি চাৰ্ট পেটাৰ্নখন চাওঁ। ইয়াতে মাৰ্কেট ৰাতিপুৱা ওপেন হৈয়ে এটা হাই লগাইছে 10 বজালৈকে 24,550 লৈকে। তাৰে পিছত মাৰ্কেটে 12 বজালৈ বাৰে ৰেজিষ্টেন্স ক্ৰছ কৰিব চাইছে কিন্তু পাৰা নাই। আৰু আমি দেখা পাইছোঁ বেংক নিফটিও আমাৰ উইক। সো আমি এটা প্ৰেডিকশ্যন কৰি ল'ব পাৰোঁ মাৰ্কেট তললৈ যাব। ইয়াতে হয়তো বহুতো পুট বায়াৰে বাই কৰিছে। এতিয়া মই বাৰে আপোনালোকক কওঁ আপোনালোকে বায়াৰ নহ'ব, সদায় ৰাইট কৰিব, চেলাৰ হ'ব। এতিয়া আহকচোন তাৰ পাৰ্থক্যটো মই বুজাই দিওঁ। ইয়াতে দেখিছেনে, মই যদি এজন বায়াৰ হওঁ, পুট বায়াৰ হওঁ, মাৰ্কেট প্ৰেডিকশ্যন চাই মই যদি পুট বাই কৰোঁ, মই নিশ্চয় এড্ডা মানি বা ইণ্ডা মানি ফাৰ্ষ্ট ইণ্ডা মানি চিলেক্ট কৰিম। এতিয়া ইয়াতে ফাৰ্ষ্ট ইণ্ডা মানি মই লৈছোঁ। ফাৰ্ষ্ট ইণ্ডা মানি যেতিয়া মই বাই কৰিম, নিশ্চয় মই ল' পইণ্ট এটাত ষ্টপ লছ লগাম আৰু ইয়াতে যিকোনো এটা পইণ্টত মই এণ্ট্ৰি কৰিম। ইয়াতে দেখিছেনে অপাৰেটৰে যেতিয়া সেই হাইটো আকৌ লগালে তেতিয়া মোৰ ষ্টপ লছ হিট হৈ গ'ল, মই আউট হৈ গ'লোঁ। মোৰ পৰা তেওঁ লৈ ল'লে পইচাটো। তাৰে পিছত দ্বিতীয়বাৰ মই এণ্ট্ৰি কৰাৰ কাৰণে মোৰ ভয় লাগিব আৰু মই হয়তো এই ট্ৰেণ্ডটো মই ধৰিব নোৱাৰিবও পাৰোঁ। হয়তো মোৰ সাহস আছে যদি মই এণ্ট্ৰি কৰিম। কিন্তু মই যিহেতু এজন চেলাৰ, মই আপোনালোকক বাৰে কওঁ মাৰ্কেটত চেল কৰিব কেতিয়াও বাই নকৰিব, ৰাইট কৰিব, যিটোক ৰাইট কৰা বুলি কওঁ। মই ইয়াৰে ফাৰ্ষ্ট আউট অফ দ্য মানি লৈছোঁ। মোৰ 75 পইণ্টত মই এণ্ট্ৰি কৰিছোঁ। 75 পইণ্টত মই ষ্টপ লছ ৰাখিছোঁ। তাৰপিছত ইয়াৰে যিকোনো পইণ্ট এটাত মই এণ্ট্ৰি কৰিছোঁ। ইয়াতে দেখিছোঁ যে আমি 75 পইণ্ট কেতিয়াও আমাৰ টাচে কৰা নাই, মোৰ ষ্টপ লছ হিটে হোৱা নাই। আৰু ইয়াৰ পাছত মই ধুনীয়াকৈ এটা টাৰ্গেট উলিয়াই মাৰ্কেটত বাহিৰ হৈছোঁ।